নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। 2026 প্ৰায় 1 ডজনৰ ওপৰত বিজেপিৰ সিটিং MLAত কিন্তু টিকেট কটা যাব আৰু এয়া ইতিমধ্যে তেওঁলোকৰ যোনটো ৰিসেণ্ট যোনটো তেওঁলোকৰ মন্থন হ'ল, বৈঠক এটা হ'ল, বৈঠকত থুলমূলকৈ এইটো ওলাইছেই আৰু তাত 1 ডজনতকৈ ওপৰত যাব, কম নহয় দেই। আৰু তাত ধৰি লওক তিনিচুকীয়াত আপোনাৰ তিনিচুকীয়া জিলাৰে কথা কৈছোঁ, মই বেলেগ জিলাবিলাকৰ ব্যাখ্যালৈ নাযাওঁ। ডিব্ৰুগড় জিলাৰ মূলতঃ সুৰেন ফুকনত যাবলৈ আছে, তিনিচুকীয়া জিলাৰ সঞ্জয় কিষাণ আৰু সুৰেন ফুকন ডিগবৈ। কিন্তু মাৰ্ঘেৰিটা সমষ্টিৰ ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ কথা কিন্তু ওলোৱা নাই, অৰ্থাৎ তেওঁ ফাৰ্ষ্ট লিষ্টতে আছে, ইনটেক্ট আছে। তাৰমানে সেইটো সমষ্টিত কোনো ধৰণৰ প্ৰব্লেম নাই, কোনো ধৰণৰ বিসম্বাদ নাই। আৰু ভাৰতবৰ্ষত এই মুহূৰ্তত একমাত্ৰ বিজেপি এনেকুৱা এটা দল, অকল সিটিং MLA নহয়, তেওঁলোকে সিটিং MPকো টিকেট নিদিয়াকৈ ইলেকশ্যন জিকি যায়। এই ইতিহাসটো কিন্তু তেওঁলোকে জানে। গতিকে তেওঁলোকৰ এই যে 24/7 যে কাম কৰি থাকে, তাৰ সেইটো এটা কাৰণ একদম গ্ৰাছ ৰুটৰ খবৰবিলাক তেওঁলোকৰ একদম কেন্দ্ৰীয় নেতৃত্বৰ হাতত থাকে আৰু তেওঁলোকে কেইবাটা চ'ৰ্চক টালি কৰি দেখে। মানে এইটো নহয় যে আপোনাৰ ব্লকত পঠালে, সেইটো নহয়, তেওঁলোকৰ এটা স্পেচিয়েলাইজ চ'ৰ্চ আছে, সেইমতে কৰি থাকে। এতিয়া ঠাণ্ডা পৰিছে বোলো, আজি উপায় নাই, বৰষুণ দিছে, উজনিতো জানে আৰু অলপ পানী পৰিলে প্ৰব্লেম হৈ যায়, ক'ৰবাত গৰম ক'ৰবাত ঠাণ্ডা, উপায় নাই আৰু কি কৰিব। অৱশ্যে ছাবজেক্টবিলাকে জটিল, মানে এই কাহ চাহটো আহিব, কপাল ভাল যে হাঁহি উঠা নাই। কিন্তু যোনটো গ্ৰাউণ্ড ৰিপৰ্ট মই সেইটোকে কৈ আছোঁ। কথাটো হ'ল এনেকুৱা যে 1 ডজনৰ ওপৰত নাম কটা যাব, কিন্তু মাৰ্ঘেৰিটা সমষ্টিলৈ কোনো ধৰণৰ কোনো প্ৰব্লেম নাই। আৰু আপোনালোকে ইতিমধ্যে গম পায় যে মাৰ্ঘেৰিটা সমষ্টিত এইবাৰ ৰাইজৰ দলৰ ফালৰ পৰাও কেণ্ডিডেট দিব, কিবা চাম ছেত্ৰী, ডেকা ল'ৰা। আৰু তেওঁৰ ইতিহাসটো হ'লগৈ তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ছাত্ৰ একতা সভাৰ জেনেৰেল ছেক্ৰেটাৰী বা প্ৰেচিডেণ্ট কিবা এটা আছিলে। তেওঁৰ সময়ছোৱাতে এই ৰেগিঙৰ নামত এটা দুৰ্ঘটনা হৈছিলে আৰু তেতিয়া তেখেতৰ নামো কিন্তু তাত সাঙুৰ খাইছিলে যে তেওঁ যিহেতু এটা ডাঙৰ পদবীত আছিলে, গতিকে এনেকুৱা ধৰণৰ ঘটনা যে হ'ব পাৰিলে তাৰ কাৰণে ৰাহুল ছেত্ৰী ডাঙৰীয়াও জগৰীয়া। কিন্তু সেইটোতো জানেই আপোনাৰ ছাত্ৰ মুক্তি অখিলৰ বাহিনী, গতিকে তাহাঁতৰ মানুহ কিবা যদি ভুল কৰে, এইটো ভুল নহয়, লগে লগে এইটো যি কাভাৰ আপ কৰিবলৈ আছে তেওঁলোকে সেইটো কৰি দিলে আৰু। কিন্তু সেইটো বেলেগ পাৰ্টি হোৱা হ'লে, বেলেগ সংগঠন হোৱা হ'লে কিন্তু অখিল গগৈ চবতকৈ বেছি উৎপাত কৰিলে হয়। কিন্তু সেইটো সময়ত চাব, অখিল গগৈ কোনো ধৰণৰ উৎপাত কৰা নাই, এইটো ছাত্ৰ মুক্তি টোটেল চিটুৱেশ্যনটো চামনি লৈছিলে। এতিয়া ৰিচেণ্টলি অখিল গগৈ এটা হেৰি কৰিছে, মানে তাত ৰাহুল ছেত্ৰীক দিব, কণ্টেষ্ট কৰাব, য়ং ল'ৰা আৰু কিবা কিবি আৰু। এতিয়া আমাৰ যোনটো ছাৰ্ভে ৰিপৰ্ট, আমাৰ টীমৰ যোনটো ছাৰ্ভে ৰিপৰ্ট, তেওঁ 2026 কণ্টেষ্ট কৰিলে মেক্সিমাম ধৰি লওক 10,000 ভোট, 8,000 to 10,000 ভোট পাব, তাতকৈ বেছি নাপায়। পিছত আপোনালোকে অংকবিলাক মিলাই ল'ব। আৰু অখিলে কি কৰি আছে, অখিলে সেইটো কামেই কৰি আছে য'ত য'ত মানে কংগ্ৰেছৰ জিকাৰ এটা সম্ভাৱনা আছে, তাত কেনেকৈ সেই সম্ভাৱনাটো নাইকিয়া কৰিব পৰা যায় তাৰ কাৰণে যত্ন লৈছে। এইটো মাৰ্ঘেৰিটাই হওক বা বিভিন্ন সমষ্টিবিলাকত আপোনালোকে চাব 2026 এই অংকটো আমি যোনটো কৈ আছোঁ এইটো মিলে নে নাই। এতিয়া মনোনয়ন কোনো দাখিল কৰা নাই, প্ৰায় 1 বছৰমান বাকী আছে, তথাপিও অংকটো মিলিছে নে নাই। এতিয়া চেলেঞ্জৰ কথা আহি গ'ল দেই, ভাস্কৰ শৰ্মাৰ লগত আমাৰ অখিলৰ। আপোনালোকে নিশ্চয় মনত আছে, কাৰণ অখিল গগৈতো বহুত দাম্ভালি মাৰি থাকে, বহুত ডাঙৰ ডাঙৰ কথা পাতি থাকে, চবকে চেলেঞ্জ কৰি দিয়ে, তাৰপিছত বাছ খবৰ চবৰ নাই। শিৱসাগৰ সমষ্টিত তেখেত কৈছিলে যে ইয়াত হিমন্ত বিশ্ব শৰ্মা আহিলেও মই চেলেঞ্জ জনাইছোঁ, তেখেতক আহ্বান জনাইছোঁ, তেখেত হাৰি যাব। কথাটো হ'ল যে তেওঁতো সদায় এলায়েন্সৰ নামত এটা কথাই কৈ আহিছে যে নাই,
মানে আমি মানে যিকোনো ত্যাগৰ কাৰণে সাজু আৰু মই লাষ্ট এপিছ'ডত কৈছিলোঁ কোনোবা এটা এপিছ'ডত যদি আপুনি ত্যাগৰ কাৰণে সাজু হয় কাৰণ শিৱসাগৰ সমষ্টি আজিৰ নহয় দেশ স্বাধীনৰ হোৱাৰ পিছৰ পৰা ভালে সময় কংগ্ৰেছ আছিলে তাৰপিছত CPI আছিলে তাৰপিছত অলপ চেঞ্জ হ'ল আপোনাৰ যোৱা চব মানে 21ৰ ইলেকশ্যনত আপোনাৰ পৰিয়ালৰ মানুহ কটা কৰিলে আৰু ইম'চনেল ব্লেকমেইলিং কৰিলে আৰু আপুনি যে ব্লেকমেইলিং কৰে সেইটো এটা কিন্তু অপবাদ ইতিমধ্যে আছেই আপুনি ক'ব লাগিছিলে যে নাই মই শিৱসাগৰ এৰি দিছোঁ আৰু জালুকবাৰীত গৈ মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হৰাম জালুকবাৰীত যোৱাবাৰ যদি আমাৰ ভুল নহয় 2021ত কিন্তু ৰমেন বৰঠাকুৰ ডাঙৰীয়া তেতিয়া কংগ্ৰেছৰ কেণ্ডিডেট হৈ প্ৰায় 30,000 ইমান চেলেঞ্জৰ মাজতো কিন্তু 30,000 ভোট গোটাবলৈ সক্ষম হৈছিলে কিন্তু অখিল গগৈ দলত তেওঁ ৰিচেণ্টলি জইন কৰিছে ৰাজ্যৰ দলত ৰমেন বৰঠাকুৰ জইন কৰিছে তো আমি চিয়'ৰ যে অখিল গগৈ যদি আপোনাৰ 2026ত তাত গৈ কণ্টেষ্ট কৰিলে কিন্তু আপোনাৰ মানে এই ৰমেন বৰঠাকুৰ যে যিমান ভোট পাইছিলে সিমান ভোটো নাপায় নাম্বাৰ 1 আৰু তেওঁ ভোট টেঙৰ হয় এইটো জইন নকৰে মানে কণ্টেষ্টে নকৰে এতিয়া ৰাহুল ছেত্ৰীৰ এই কথা বতৰাবিলাক লৈ তেওঁ আহি মিটিং মাটাং কিবা কৰিলে আৰু মিডিয়াত এইটো বহুত বেছিকৈ দেখুওৱা হৈছে মানে একদম বহুত মানুহ গোট খাইছে যি ধৰণৰ মানুহ গোট খোৱাৰ সংবাদ পৰিৱেশন কৰা হৈছে আচলতে ইমান মানুহ গোট খোৱাই নাই আৰু 2 নম্বৰ কথাটো হ'ল এতিয়া ভাস্কৰ শৰ্মা ডাঙৰীয়া তেখেতে অখিল গগৈক কৈছে মই অখিল গগৈক চেলেঞ্জ জনাইছোঁ যে আপুনি ইয়াত আহি কণ্টেষ্ট কৰক তো সেইটো মই অলৰেডি ফেচবুক পোষ্টত দিছোঁ তেতিয়া তেওঁৰ যেনেকৈ এই অখিলৰো ভক্ত আছে নহয় অখিলৰ ভক্ত একজনে সেইটো দিছে যে না অখিল নালাগে ৰাহুল অকলে মানে কাফি ৰাহুল অকলে কাফি হয় নে নহয় এইটো ওলাই যাব নহয় বহুতে হয়তো পাহৰিছে দেই এক সময়ত কংগ্ৰেছৰ প্ৰতাপী মন্ত্ৰী আৰু বৰ্তমানৰ নগাঁৱত আপোনাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেখেতক কিন্তু ভাস্কৰ শৰ্মা ডাঙৰীয়া কিন্তু 2016ত ভাস্কৰ শৰ্মাৰ ওচৰত তেওঁ কিন্তু হাৰিছিলে আৰু সেই ৰমৰমা যিটো কংগ্ৰেছৰ ৰমৰমা অৱস্থা সেই ৰমৰমা অৱস্থাটো কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া হাৰিছিলে তো গতিকে অখিল গগৈ কোন ক্ষেত্ৰৰ মুলি হয় তো অখিল গগৈ যেনেকৈ হেৰিক চেলেঞ্জ কৰিছে মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছে শিৱসাগৰৰ কথাটো ঠিক আছে বাৰু মুখ্যমন্ত্ৰীটো ভয় খায় কাৰণ সেইটো লৈ কিছু বিতৰ্ক হৈ আছে যে উজনি অসমত খেলিলে হাৰি যাব ঠিক আছে এতিয়া কথাটো হ'ল যে অখিল গগৈ ভাস্কৰ শৰ্মা যেতিয়া চেলেঞ্জ কৰিছে সেই চেলেঞ্জটো তেওঁ একচেপ্ট কৰিব লাগে আৰু বিজেপিৰ মই বহুত স্প'ক্স পাৰ্চন দেখিছোঁ মানে তুলনামূলকভাৱে পবিত্ৰ মাৰ্ঘেৰিটা অলপ ডিচেণ্ট অলপ ভদ্ৰভাৱে কথা বতৰাবিলাক পাতিবলৈ চেষ্টা কৰে আজিলৈকে মই যিমান পাইছোঁ ৰিচেণ্টলি প্ৰতিদিন টাইমছৰ এটা প্ৰগ্ৰামত মই দেখিলোঁ তেখেতে অখিল গগৈ একদম মানে খুব বঢ়িয়াকৈ ফালিছে এনেকৈ ফালিলে এই অখিল গগৈ যোনটো বাঘ যোনটো দেখায় ন সেই বাঘটো কিন্তু মেকুৰী হৈ গ'ল ষ্টুডিঅ'ত আৰু পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া ডাইৰেক্ট কেটাগৰিকেলি কৈছে যে আপুনি আমাৰ কোন মিনিষ্টাৰৰ ওচৰত যায় ঠিকা টুমুলিৰ কাৰণে কয়লাৰ লগত আপুনি কি সম্পৰ্ক আছে মানে আপুনি সেই দুৰ্নীতি ভ্ৰষ্টাচাৰ এইবিলাক লৈ কথা নাপাতিবই এই হলঠেকত পৰাৰ পিছত তেওঁ মিনমিনাই আছে মানে বেলেগ কিবা অলপ ইম'চনেলি ব্লেকমেইল কৰাৰ কাৰণে ট্ৰাই কৰি আছে সেই বস্তুটোৰ কিন্তু আপোনাৰ অখিল গগৈ মোকাবিলা কৰিব পৰা নাই অখিল গগৈ হ'ল কি অখিল গগৈত চিয়ানে পৰিব লাগে যেনেকৈ পবিত্ৰ মাৰ্ঘেৰিটা এই প্ৰথমবাৰ এজ এ স্প'ক্স পাৰ্চন মই দেখিছোঁ যে অখিল গগৈত একদম বঢ়িয়াকৈ পালিচ কৰিছে একদম ছুপাৰ পালিচ বুট পালিচ এনেকৈ বুট পালিচ কৰিলে একদম চিকচিকাই আছে মানে অখিল মিনমিনাই আছে এতিয়া ভাস্কৰ শৰ্মা এই কণ্টেষ্ট কৰিব লাগে তেখেতে আৰু তাতকৈও ডাঙৰ কথা হ'ল অখিল গগৈ কোন হয় তেওঁ সেইটো আন্না হাজাৰৰ লগতো গৈ হেৰি কৰিছিলে ন কান্ধত কাণ মিলাইছিলে দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন আজিৰ দিনতো সেই চৰকাৰৰ দুৰ্নীতি অমুকত ঘটালা তমুকত ঘটালা একমাত্ৰ তেওঁই মানে একদম ৰাজা হৰিশ্চন্দ্ৰ হয় তেনেকুৱা এটা ইমেজ তেওঁ ক্ৰিয়েট কৰিব বিচাৰি আছে তো এই মানুহজন এতিয়া মাৰ্ঘেৰিটা এটা অপবাদ আছে মাৰ্ঘেৰিটাত কি ইয়াত কোল চিণ্ডিকেট হৈ আছে পীযুষ হাজাৰিকা সম্পৰ্ক আছে অমুক কেবিনেট মিনিষ্টাৰো আছে ভাস্কৰ শৰ্মাৰ সম্পৰ্ক আছে কোল মাফিয়া হৈ আছে লুটি আছে মানুহে অমুক তমুক বহুত কিবা কিবি
তো অখিল গগৈ যেতিয়া সেই আন্দোলনৰ লগত জড়িত আছিলে আপোনাৰ দুৰ্নীতি বিৰোধী আন্দোলনত, এইটোতো তেওঁৰ কাৰণে বঢ়িয়া সুযোগ। আৰু ভাস্কৰ শৰ্মা ডাঙৰীয়াতো তেখেতৰ কাৰণে এটা বঢ়িয়া সুযোগ কৰি দিলে। তেখেতে আহক, সব দুৰ্নীতিৰ বিৰুদ্ধে অসমৰ যিমান মানুহ আছে সব মানুহ উৰি আহিব নহয় অখিলৰ কাৰণে কাম কৰিবলৈ, যেনেকৈ শিৱসাগৰত বুৰ্বকৰ নিচিনা কৰিছিলে। জিকাৰ পিছতে এতিয়া সেই শিৱসাগৰৰ মানুহে গম পাই আছে, বা যিসকল বুদ্ধিজীৱী আহিছিলে, মেধা পাটকাৰৰ নিচিনা ডাঙৰীয়ানীকো বুৰ্বক বনালে, তাত আহিলে। এতিয়া তেওঁলোকে আহি বচাব, তেতিয়া দেখাব যাব যে মাৰ্ঘেৰিটা যোনটো আপোনাৰ কয়লাৰ চিণ্ডিকেট, কয়লাৰ ওপৰত দুৰ্নীতি, এই প্ৰদূষণ, এই গোটেই সমস্যাবিলাকৰ সমাধান হৈ যাব। আৰু অসমত আজিৰ দিনত চবতকৈ ডাঙৰ যোনটো স্কেম, ডাঙৰ যোনটো আপোনাৰ দুৰ্নীতিৰ কথা চবে কৈ থাকে, এইটো হ'লগৈ কয়লা, যিটো বিষয়ত পাৰ্লামেণ্ট গৈ পাই যায়। গতিকে অখিল গগৈ ডাঙৰীয়া, আপুনি ইয়াত মাৰ্ঘেৰিটাত কণ্টেষ্ট কৰক, তেতিয়া আপোনাৰ যোনটো বিপ্লৱীপনা আছে সেইটো কিন্তু অসমৰ মানুহে গম পাব। আপুনি ভাস্কৰ শৰ্মাৰ লেভেলৰ, আপুনিতো নিজক বহুত জহাই থাকে নহয়, ভাস্কৰ শৰ্মাটো একোৱেই নহয়। ভাস্কৰ শৰ্মাৰ নিচিনা একজন মামুলি মানুহৰ ওচৰত আপুনি আহি কণ্টেষ্ট কৰক, তেখেতক হৰাওক, আৰু সেই তাৰ যোনটো দুৰ্নীতি এইবিলাক উন্মোচন কৰক। কিন্তু এতিয়া প্ৰশ্নটো হ'ল, মাৰ্ঘেৰিটাৰ বহুতৰ লগত আমি যোগাযোগ কৰিছোঁ, আমাৰ গ্ৰাউণ্ড ৰিপৰ্ট হ'ল তেওঁ ইয়াত খেলিবলৈ নাহিব। খেলিবলৈ আহিব, তেতিয়া যদি হয় তেখেতৰ মানে অখিল গগৈৰ মূৰত যদি গোবৰ সোমায়, তেতিয়াহে গোবৰ যদি থাকে তেতিয়া আহি ইয়াত কিন্তু এই মূৰ্খামিটো কৰিব, নহ'লে তেখেতে কিন্তু এই মূৰ্খামিটো নকৰে। তো গতিকে এই চব ভেলকিবাজি নহয়, আহি ডাইৰেক্ট আপুনি মাৰ্ঘেৰিটাতে কণ্টেষ্ট কৰক, তেতিয়াহে অসমৰ দুৰ্নীতিমুক্ত অসমৰ কাম আপুনি কৰিব, আৰু হিমন্ত বিশ্ব শৰ্মা বিকশিত অসমৰ কাম কৰি থাকিব। আজি ইয়াতে শেষ কৰিছোঁ, নমস্কাৰ। আপোনালোক আমাৰ ভিডিঅ' শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট বক্সত কমেণ্টছ কৰিব, আৰু তাতকৈও ডাঙৰ কথা হ'ল যে ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব।